কাল ৰাত্ৰিৰ বুকুত যিদৰে প্ৰভাত লুকাই থাকে, ঠিক তেনেদৰে পদে পদে পৰাজয়ৰ পিছতো জয় নিশ্চিত। জীৱনৰ তাতেই সাৰ্থকতা। এইটো এটা মহৎ লোকৰ বাণী হয়। খুব ধুনীয়া কথা ইয়াত কোৱা হৈছে। আপোনালোকৰ যদি পৰাজয় হৈছেও ভয় নকৰিব, নিশ্চয় জয় নিশ্চিত হ'ব। যদি আপোনালোকে কষ্ট কৰি যায় আৰু সাহসেৰে উৎসাহেৰে যদি লাগি যায়, জয় নিশ্চিত আপোনালোকৰ। সেইকাৰণে কেতিয়াও ভয় নকৰিব আৰু ভাগি নপৰিব কেতিয়াও। এতিয়া মেইন টপিকটোলৈ আহোঁ। আজি আপোনালোকৰ আছিলে মই ৩২০০ মিটাৰৰ কথা মোক চবেই কৈ আছিলে যে কিদৰে এই দুমাহত অনুশীলন কৰিব লাগে। তাৰ কাৰণে আপোনালোকক সোমবাৰৰ পৰা শনিবাৰলৈকে একেলগতে মই কৈ গৈছো, আপোনালোকে নোট কৰি ল'ব। আৰু নোট কৰিলে আপোনালোকে সেইখিনি যদি লিখি নলয় আপোনালোকৰ প্ৰব্লেম হ'ব, সেইকাৰণে লিখি ল'ব। লিখিলে আপোনালোকৰ অনুশীলন কৰিবলৈ ভাল হ'ব। আৰু তেনেকৈ কৰি যাব। যদি ভালকৈ কৰে আপোনালোকৰ 100% মই কৈছো যে আপোনালোকৰ ভাল টাইমিং আহিবই। যিখিনিতে আপোনালোকৰ যিমান টাইমিং আছে তাতকৈ যথেষ্ট ইম্প্ৰুভ হ'ব, কিন্তু আপোনালোকে কণ্টিনিউৱাছ কৰি যাব লাগিব। তাৰ কাৰণে আপোনালোকে সোমবাৰে কি কৰিব, আগত মই দিয়ে গৈছিলো, কিন্তু এইখন আকৌ অলপ বেলেগ হ'ব। কিন্তু বেছি নহয়, আপোনালোকৰ এটা বা দুটা দিন অকণমান সলনি হৈ যাব, বাকীখিনি আপোনালোকৰ প্ৰায় একেই থাকিব। যিসকলে আগৰ পৰা শিডিউল ফ'ল' কৰি আছে, আগৰ শিডিউলখিনি, সেইসকলে কোনো সলোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু যিসকল নতুনকৈ আহিছে, যে শিডিউল ষ্টাৰ্টে কৰা নাই, সেইসকলে এনেকে কৰিব পাৰে। আৰু যদি আগৰ কৰি থকাসকলে ইচ্ছা কৰিছে যে মই এনেকৈ কৰি দিওঁ বুলি সাল সলনি কৰি, তেনেকেও আপোনালোকে কৰিব পাৰে, কোনো কথা নাই। যেনেকৈ ইচ্ছা আছে আপোনালোকে তেনেকে কৰিব পাৰে। এতিয়া আহিলে প্ৰথম দিন সোমবাৰ দিনা আপোনালোকে কি কৰিব, ৩২০০ মিটাৰ ৰানিং কৰিব। কাৰণ মই আগতে আপোনালোকক কৈছো যে দেওবাৰে যিহেতু ৰেষ্ট থাকে, দেওবাৰে আপোনালোকৰ ৰেষ্ট কৰিব, আৰু দেওবাৰে অনুশীলন কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ সপ্তাহত আমাক এদিন ৰেষ্ট লাগে। যদি আমি ৰেষ্ট নলওঁ তেনেহ'লে কি হয়, শৰীৰত ইঞ্জুৰি হোৱাৰ চান্স থাকে আৰু ৰিকভাৰ নহয়। সেইকাৰণে এদিন ৰেষ্ট নিশ্চয় ল'ব। সোমবাৰে আপোনালোকে ৩২০০ মিটাৰ কৰিব, আৰু সেইদিনা আপোনালোকে টাইমিং চাব পাৰে, কিমান টাইম লাগিছে নিজৰ, সেইটো আপোনালোকে ট্ৰায়েল চাব পাৰে। ইয়াৰ পিছত আহিলে আপোনালোকৰ মঙলবাৰ দিনা আপোনালোকৰ থাকিব আধা ঘণ্টা ৰানিং। 30 মিনিট সময় আপোনালোকে ৰানিং কৰিব। এটা মধ্যম গতিত কৰিলে হ'ব, খুব বেছি স্পীড যাব নালাগে যাতে প্ৰথমতে ভাগৰি যায়, আৰু একেবাৰে জগিঙো নহয় যাতে ভাগৰি নালাগক। এটা মিডিয়াম স্পীডত আপোনালোকে ৰানিং কৰিব, 30 মিনিট সময় ৰানিং কৰিব। বাকী এই অনুশীলন বিলাকৰ আগত সদায় চেষ্টা কৰিব ভালকৈ যাতে ষ্ট্ৰেচিং কৰি লয়, আৰু অলপমান যাতে ৱাৰ্ম আপ কৰি ল'বলৈ চেষ্টা কৰিব, সেইটো কিন্তু নাপাহৰিব। আৰু ইয়াৰ পিছত আহিলে বুধবাৰ দিনা আপোনালোকৰ থাকিব 1 কিলোমিটাৰ 4টা 1 কিলোমিটাৰ আপোনালোকে কৰিব লাগিব। এটা 1 কিলোমিটাৰ আপোনালোকে ৰানিং কৰিব, আৰু এভাৰেজ আপোনালোকে এটা পেচ মেইনটেইন কৰিব। মই পেচৰ কথা আগৰ পৰা কৈ আহিছো, যিসকল নতুনকৈ চাইছে সেইসকলকো কৈ দিছো। পেচ মানে হৈছে আপোনালোকে যদি 4 কিলোমিটাৰ আপোনালোকে ৰানিং কৰিছে, বা ধৰি লওক আপোনালোকে 5 কিলোমিটাৰ কণ্টিনিউ ৰানিং কৰিছে, এতিয়া সেই 5 কিলোমিটাৰটো আপোনালোকে চেষ্টা কৰিব লাগে যাতে প্ৰত্যেকটো কিলোমিটাৰ ছেম স্পীডতে যেন যায়। এনেকুৱা নহয় যে প্ৰথমতে আপুনি স্পীড গুচি গৈছে আৰু পিছলৈ আপোনালোকৰ একেবাৰে শ্ল' হৈ গৈছে, সেইটো নহয়। কিন্তু ঠিক তেনেদৰে যিটো এতিয়া মই আপোনালোকক বুধবাৰে 1 কিলোমিটাৰ 4টা কৈছো, সেইটো ঠিক একেদৰে হ'ব। এটা 1 কিলোমিটাৰ কৰিলে মাজতে আপোনালোকে 2.5 বা 3 মিনিট ৰেষ্ট ল'ব। যদি ভাগৰ খুব বেছিয়ে লাগিছে তেনেহ'লে আৰু 30 ছেকেণ্ড মান ল'ব পাৰে। যদি ভাগৰ কমি গৈছে তেনেহ'লে 2.5 বা 3 মিনিটৰ ৰেষ্ট লৈ আকৌ এটা 1 কিলোমিটাৰ কৰিব। প্ৰথম 1 কিলোমিটাৰটো যদি আপোনালোকে 4 মিনিটত শেষ কৰিব পাৰিছে, গোটেইকেইটা চেষ্টা কৰক যাতে 4 মিনিটতে যাবলৈ। আৰু প্ৰথম 1 কিলোমিটাৰটো 4 মিনিটত পাৰিছে বুলি মই কথাটো কোৱা নাই। আচলতে প্ৰথম কিলোমিটাৰটো আপোনালোকে স্পীডত এনেও যাব পাৰিব, সেইটো আপোনালোকৰ কাৰণ এনাৰ্জি সবচে হাই লেভেলত থাকে প্ৰথমটোত। সেইকাৰণে সেইটোত আপোনালোকে যথেষ্ট স্পীড যাব পাৰে, কিন্তু পিছলৈ কমি যায়। ঠিক সেইটো নকৰিব, আপোনালোকে এটা এভাৰেজ পেচ মেইনটেইন কৰিব। এনেকুৱা নহয় যে আপোনালোকে প্ৰথমতে ষ্টেমিনা আছে কাৰণে প্ৰথমটো 3 মিনিট 20, 3 মিনিট 25 ছেকেণ্ডত বা 3 মিনিট 30 ছেকেণ্ডত গুচি গ'ল, আৰু পিছৰখিনি আপোনালোকৰ চব 4.5 মিনিট 5 মিনিট এনেকুৱা লাগিছে, সেইটো নহয়। তাৰ ঠাইত আপোনালোকে এভাৰেজ এটা পেচ ল'ব যে মই 4 মিনিটকৈ কৰিম, 4 মিনিটকৈ গোটেইকেইটা কমপ্লিট কৰিব। আৰু কাৰোবাৰ যি এনাৰ্জি আছে, যিসকলে আগৰ পৰা কৰি আহিছে, পুৰণা প্ৰেক্টিচ কৰা আছে, তেওঁলোকে 5টা পৰ্যন্তও কৰিব পাৰে যদি ইচ্ছা কৰে। বাকী নতুনসকলে সিমান প্ৰয়োজন নাই, 4টাই যথেষ্ট। ঠিক তেনেদৰে আপোনালোকে 1 কিলোমিটাৰ কৰিব, 2.5 বা 3 মিনিট ৰেষ্ট ল'ব, আকৌ এটা কৰিব, ঠিক তেনেদৰে 4টা কমপ্লিট কৰিব। সেয়া আছিল আপোনালোকৰ বুধবাৰ ট্ৰেইনিং। ইয়াৰ পিছত আহিলে বৃহস্পতিবাৰ দিনা আকৌ আপোনালোকে ৩২০০ মিটাৰেই কৰিব, যিটো সোমবাৰে কৰিছিলে। কিন্তু মই সপ্তাহত আপোনালোকক এদিনেই ৩২০০ মিটাৰ দিছিলো, কিন্তু তথাপিও মই এইবাৰ দুটা আপোনালোকক ৩২০০ মিটাৰ দিছো সপ্তাহটোত, কাৰণ বহুতে ৩২০০টো কৰিব বিচাৰে। আৰু আটাইতকৈ এটা ডাঙৰ কথা কি, মেক্সিমামে এইটোৱে ভাবে যে মই যদি ৰেগুলাৰ ৩২০০ মিটাৰ ৰানিং কৰি থাকো, মোৰ ৩২০০ মিটাৰ টাইমিং যথেষ্ট ভাল হৈ যাব। এইটো এটা বহুত ভুল ধাৰণা, আৰু এই ভুল ধাৰণাটো মই আঁতৰাব নোৱাৰো কিছুমানৰ পৰা, সেইকাৰণে কৈ লাভ নাই। বহুতে এইটোৱে ভাবে যে মই ৩২০০ মিটাৰৰ কাৰণে ডেইলি ৩২কৈ দৌৰি থাকিব লাগিব। যদি আপোনালোকৰ এই ধাৰণাটো আছে তেনেহ'লে অলপমান সলনি কৰিব যদি পাৰে, কাৰণ ডেইলি ৩২০০ কৰিলে ৩২০০ ইম্প্ৰুভ নহয় ইমান সহজে। সেইকাৰণে এই শিডিউল মতে যদি কৰে তেতিয়াহ'লে আপোনালোকৰ অলপ সোনকালে ইম্প্ৰুভ হ'ব। বৃহস্পতিবাৰে আপোনালোকৰ থাকিব এটা ৩২০০ মিটাৰ, আৰু ৩২০০ মিটাৰটো কৰাৰ পিছত শেষ নাই হোৱা, কিন্তু আৰু দুটা থাকিব আপোনালোকৰ 800 মিটাৰ দুটা থাকিব। ৩২০০ কৰাৰ পিছতে আপোনালোকে দুটা 800 মিটাৰ কৰিব, আৰু সেই 800 মিটাৰ কেইটা বহুত বেছিয়ে ফাষ্ট প্ৰথমতে স্পীড দি নিদিব, এটা এভাৰেজ স্পীডত কৰিব, যিটো স্পীডত আপোনালোকৰ কমপ্লিট কৰিব পাৰে দুটা 800 মিটাৰ। ৩২০০ মিটাৰটো কৰাৰ পিছত আপোনালোকে 5ৰ পৰা 6 মিনিট ৰেষ্ট ল'ব, তাৰপিছত এটা 800 মিটাৰ কৰিব, আকৌ মাজত 2.5 মিনিট ৰেষ্ট ল'ব, আকৌ এটা 800 মিটাৰ কৰিব, দুটা 800 মিটাৰ। ৩২০০ কৰাৰ পিছত দুটা 800 মিটাৰ, বাছ সিমানে আপোনালোকৰ থাকিব। ইয়াৰ পিছত আহিলে শুকুৰবাৰ দিনা আপোনালোকে দুটা ধৰণৰ অনুশীলন কৰিব পাৰে, যিটো আপোনালোকৰ কাৰণে সুবিধাজনক হৈছে আপোনালোকে সেইটোৱে কৰিব। প্ৰথমটো হৈছে আপোনালোকে 400 মিটাৰ কৰিব পাৰে। 400 মিটাৰ আপোনালোকে 6টা কৰিব লাগিব ৰেপিটেশ্যন, আৰু প্ৰত্যেকটো 400 মিটাৰ আপোনালোকে
চাব যাতে 1.5 মিনিট মানৰ ভিতৰতে যেন যায়, তাতকৈ যেন বেছি দেৰি নহয়। 1.5 মিনিট মই বেছি কৈছোঁ, আচলতে আপোনালোকে 1 মিনিট 20 ছেকেণ্ডৰ ভিতৰতে আপোনালোকে চেষ্টা কৰিব যদি পাৰে। নোৱাৰিলে 1.5 মিনিট মই মেক্সিমাম টাইম কৈছোঁ, তাতকৈ বেছি একেবাৰে নতুনকৈ যদি আহিছে তাতকৈ বেছি লাগিবও পাৰে, কিন্তু আগৰ সকলে সিমান বেছি টাইম নলগাব। আৰু একদম এনেকুৱা নহয় যে 400 মিটাৰত আপোনালোকে একেবাৰে 100ৰ নিচিনা স্পীড গৈছে, সেইটো নহয়। এটা এভাৰেজ পেচত যাব আপোনালোকে, তেনেকৈ আপোনালোকে 6টা 400 মিটাৰ কৰিব। আৰু ইয়াৰ ঠাইত যদি আপোনালোকৰ ফিল্ডত কিবা প্ৰব্লেম হৈছে বা যদি আপোনালোকৰ ফিল্ডত বোকা হৈ আছে, যিটো কাৰণে আপোনালোকে 400 মিটাৰ ডিষ্টেঞ্চটো মিলাবলৈ অকণ প্ৰব্লেম হৈছে, তেনেহ'লে আপোনালোকে ৰাস্তাটো কৰিব পাৰে। ৰাস্তা মানে মই পকা ৰাস্তাত মই ৰিকমেণ্ড নকৰোঁ, যদি কেঁচা ৰাস্তা আছে তাত কৰাটো বেছি উচিত। কাৰণ স্পীড ট্ৰেইনিংখিনি পকা ৰাস্তাত কৰিলে আপোনালোকৰ আঁঠু বিষ বেছি হ'ব পাৰে, সোনকালে হ'ব পাৰে। সেইকাৰণে স্পীড ট্ৰেইনিংখিনি যিমান পাৰে ইয়াতো ফিল্ডত কৰক, নহ'লে কেঁচা ৰাস্তা আছে যদি তাত কৰিব পাৰে। চ' আপোনালোকে আৰু এটা কি কৰিব পাৰে, শ্ল' ফাষ্ট ৱৰ্কআউট কৰিব পাৰে। 2 মিনিট অলপ ফাষ্ট গৈছে, 1 মিনিট শ্ল' গৈছে, আকৌ 2 মিনিট অকণমান ফাষ্ট গৈছে, 1 মিনিট শ্ল' গৈছে, তেনেকুৱা আপোনালোকে 15 পৰা 20 মিনিট সময় কৰিব পাৰে। চ' দুটাৰ ভিতৰত এটা বাছি ল'ব। দুইটাই ভাল, এনেকুৱা নহয় যে এইটো কৰিব লাগিব বা এইটো কৰিব লাগিব, নহয়। দুইটাই ভাল। মই দুটা বেলেগ বেলেগ অপশ্যনৰ কাৰণে দি দিছোঁ, যে ফিল্ডত যদি প্ৰব্লেম হৈছে, নোৱাৰিছে, ক'ৰবাত ৰাস্তাত কৰিবলগীয়া হৈছে, আপোনালোকে শ্ল' ফাষ্টো কৰিব পাৰে। তাত আপোনালোকে ষ্টপ ৱাটছৰ ঘড়ী এটা চাই কৰিব পাৰিব, ডিষ্টেঞ্চৰ লগত কোনো কথা নাই। আৰু যদি ফিল্ডত ঠিক আছে, তেনেহ'লে আপোনালোকে 400 মিটাৰ 6টা কৰিব পাৰে। চ' সেইটো আছিলে শুকুৰবাৰ ট্ৰেইনিং। ইয়াৰ পিছত আহিলে শনিবাৰ। শনিবাৰ দিনা অলপমান লং ৰানিং কৰিব, কাৰণ ষ্টেমিনা যথেষ্ট প্ৰয়োজন। বহুতে মোক কৈ থাকে যে দাদা মই 3200 মিটাৰ দৌৰি থকাৰ মাজতে মই ৰৈ দিব লগা হৈ যায়, 2 কিলোমিটাৰ মান দৌৰাৰ পিছতে মোৰ স্পীড কমি যায়। তো এইটো আপোনালোকৰ ষ্টেমিনাৰ কাৰণেই হয়। ষ্টেমিনা যদি ভাল নাথাকে আপোনালোকৰ কি হ'ব, একেধৰণে আপোনালোকে একেটা স্পীড দৌৰি থাকিব নোৱাৰিব, মাজতে স্পীড কমি আহিব। সেইকাৰণে ষ্টেমিনা যথেষ্ট প্ৰয়োজন। আৰু শনিবাৰ দিনা আপোনালোকে 7 কিলোমিটাৰ মান লং ৰানিং কৰিব, 7ৰ পৰা 8 কিলোমিটাৰ মান লং ৰানিং কৰিব চেষ্টা কৰিব। আৰু চাব যাতে প্ৰথম পৰা শেষলৈকে ছেম স্পীডে যায় ইয়াতো। এনেকুৱা নহয় যে প্ৰথমতে খুব স্পীড পাৰিছে কাৰণে স্পীড গুচি গৈছে আৰু শেষলৈ একেবাৰে নোৱাৰিছে, লাহে লাহে গৈছে, তেনেকুৱা নহয়। প্ৰথমতে আপোনালোকে আৰম্ভণিটো লাহেকৈয়ে কৰক, বহুত স্পীড কৰিব নালাগে, একেবাৰে স্পীড আৰম্ভ কৰি দিয়াটো ভাল নহয়। চ' ষ্টাৰ্টিংটো আপোনালোকে নৰ্মেলিয়ে কৰক, তাৰপিছত লাহে লাহে আপোনালোকে এটা লিমিটত আহি যাওক, যিটো লিমিটত আপোনালোকে 8 কিলোমিটাৰলৈকে যাব পাৰে, সেইটো লিমিটত আহি যাওক। তাতকৈ বেছি স্পীড দিয়াৰ প্ৰয়োজন নাই। কোনোবাই যদি শ্ল'কৈ 8 কিলোমিটাৰ পাৰিছে, অলপ যদি মিডিয়ামত নোৱাৰিছে, তো তেওঁ শ্ল'কৈ কৰক। যিসকলে অলপমান আগৰ পৰা কৰি আছে, তেওঁ অকণমান মধ্যম স্পীডত আপোনালোকে যাবলৈ চেষ্টা কৰক, কিন্তু খুব স্পীড দিব নালাগে যাতে আপোনালোকৰ ডিষ্টেঞ্চ কমপ্লিটে নহয়। আৰু যদি একেবাৰে নতুনসকলে আছে, কোনোবাই নোৱাৰিছে, তেনেহ'লে তেওঁ চেষ্টা কৰক যাতে 5 কিলোমিটাৰ পৰ্যন্ত কৰিবলৈ। বাকী যিসকলে কৰি আছে, ষ্টেমিনা আছে, পাৰিছে, তেওঁ 7ৰ পৰা 8 কিলোমিটাৰ পৰ্যন্ত কৰিবলৈ চেষ্টা কৰিব। চ' ইমানেই আছিলে ট্ৰেইনিং প্ৰগ্ৰেম, আৰু ছানডে আপোনালোকৰ অফ থাকিব। বাকী লগত যদি ইভিনিং কৰিম বুলি ভাবিছে, তেনেহ'লে ইভিনিং আপোনালোকে নৰ্মেল 15 মিনিট 10 মিনিট সময় শ্ল' ৰান কৰিব পাৰে, জগিং নিচিনা শ্ল' ৰান কৰি পেলাই ষ্ট্ৰেচিং এক্সাৰচাইজ এইবিলাক কৰিব পাৰে। খুব এক্সট্ৰা কৰাৰ কোনো প্ৰয়োজন নাই, যে ৰাতিপুৱাও হাৰ্ড কৰিছে, ইভিনিঙো আকৌ বহুত বেছি হাৰ্ড কৰিছে, তেনেকুৱা কৰিলে আপোনালোকৰ টাইমিং ইম্প্ৰুভ নহ'ব আৰু ৰিকভাৰ নহ'ব বডি, আৰু যথেষ্ট দুৰ্বল লাগিব। পিছদিনা যেতিয়া আপোনালোকে অনুশীলন কৰিব আহিব, তেতিয়া কি হ'ব, দৌৰিবলৈ মনেই নাযাব, একেবাৰে ভাগৰ অনুভৱ লাগিব। কেতিয়াবা আপোনালোকে নিশ্চয় এনেকুৱা হৈছে যে ৰাতিপুৱা আহে কিন্তু দৌৰিবলৈ একদম মন নাযায়, গাটো বিৰাট দুৰ্বল লাগে, বিৰাট উইকনেছ আহে। এইবিলাক কাৰণতে হয়, যদি আপোনালোকৰ ডাইটো ভাল নাথাকে, লগতে আপোনালোকে এক্সট্ৰা যদি ট্ৰেইনিং অভাৰ কৰি দিছে, বেছি গাটোত লোড দি দিছে, তেনেকুৱাত কি হয়, দুৰ্বল যেন অনুভৱ হয় আৰু খুব উইকনেছ আহে। সেইকাৰণে আপোনালোকে সেই ভুলটো নকৰিব, লাগিলে এক টাইমে কৰক, কিন্তু ভালকৈ কৰক। যদি আপোনাৰ 2 টাইম কৰে, জবৰজং কৰে, তেতিয়া কিন্তু আকৌ অনুশীলন বেয়া হৈ যাব। সেইকাৰণে এইখিনি কথা ধ্যান ৰাখিব। বাকী আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব যে কিমান ভালকৈ অনুশীলন কৰিছে। যদি আপোনালোকে ভালকৈ নকৰে, যিখিনি মই দিলোঁ সেইখিনি যদি কমপ্লিট নকৰে, তেনেহ'লে টাইমিং ভাল নাপাব। কমপ্লিট কৰক, টাইমিং 100% ভাল হ'ব। যদি কাৰোবাৰ 12 মিনিট লাগি আছে, আপোনালোকৰ 11 মিনিট 20 ছেকেণ্ড 25 ছেকেণ্ডলৈ আহিবলৈ বহুত বেছি সময় নালাগিব, খুব সোনকালে আহি যাব। সেইকাৰণে অলপমান এইকেইদিন কষ্ট কৰক। বাকী আগৰ ভিডিঅ'ত মই আপোনালোকক কৈছিলোৱে কিছুমান কথা ধ্যান ৰাখিব, সেইবিলাক আপোনালোকে ধ্যান ৰাখিব, তেতিয়া আপোনালোকৰ পাৰফৰ্মেঞ্চ আৰু বেছি ভাল পাব। চ' আশা কৰিছোঁ আপোনালোকে চিডিউলখন নিশ্চয় বুজি পাইছে। কিবা যদি আপোনালোকৰ কুৱেশ্যন আছে, তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে লাইক কৰিব, লগতে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটোলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'ব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।